আমাৰ খতমে কোৰাণ, খতমে বুখাৰী, খতমে খাজা খান, খতমে ইউনুছ, খতমে চিফা সকলোবিলাক পঢ়া হৈছে। যিসকল মানুহ বেমাৰত আক্ৰান্ত সেইসকলক যাতে বেমাৰৰ পৰা আল্লাহ তাআলাই ৰেহাই কৰে, যিসকল বিপদগ্ৰস্ত সেই বিপদগ্ৰস্তসকলক যাতে বিপদৰ পৰা মুক্তি কৰে, যিসকল অভাৱগ্ৰস্ত সেইসকল অভাৱৰ পৰা যাতে মুক্ত কৰে, যিসকল অন্যায় অত্যাচাৰত ভুগি আছে তেওঁলোক যাতে হেফাজত কৰে। আমাৰ ভাৰতবৰ্ষত এটা অসমৰ সমূহ জাতি জনগোষ্ঠীৰ মানুহ যাতে আমি একেলগে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, ইজনে সিজনে মৰমৰ মাজেৰে যাতে আঁকোৱালি ল'ব পাৰোঁ, বিশ্বত যাতে শান্তি প্ৰতিষ্ঠিত হয়। আৰু সেই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবেই আজি এই ধৰণৰ আমাৰ খতমে কোৰাণ, খতমে বুখাৰী, খতমে খাজা খান, খতমে আম্বিয়া, খতমে চিফা পঢ়া হৈছে। গতিকে শেষত পৰম কৰুণাময় আল্লাহ তাআলাৰ ওচৰত হাজাৰ হাজাৰ আলেম উলামা মুৰব্বী সকলোকে লৈ মহান কৰুণাময় আল্লাহৰ ওচৰত দোৱা কৰা হৈছে যাতে আল্লাহ তাআলাই শান্তি স্থাপন কৰে, বিশ্বত যাতে আমি সকলোৱে শান্তিৰে থাকিব পাৰোঁ তাৰ কাৰণে দোৱা হৈছে। আৰু আজি আৰু বিশেষ এটা দিন, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰো জন্মদিন, আৰু সেই জন্মদিন উপলক্ষেও মহান কৰুণাময়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁক আল্লাহ তাআলাই শক্তি দিয়ে, যাতে ধৰ্মনিৰপেক্ষ শক্তিৰ বাহক হিচাপে তেওঁ যাতে ধৰ্মনিৰপেক্ষতা বজাই ৰাখি অসম তথা ভাৰতবৰ্ষত যাতে শান্তিৰ প্ৰতিষ্ঠাৰ দিশত তেওঁ আগবাঢ়ি যাব পাৰে, তাৰেই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে। সেই কথাটো আজিৰ দিনত মই নকওঁ, যিহেতু আজি আমি এটা পবিত্ৰ অন্তৰ লৈ, পবিত্ৰ মন লৈ, পবিত্ৰ মছজিদত বহি আমি পৰম কৰুণাময় আল্লাহ তাআলাক পাবৰ কাৰণে, আল্লাহ তাআলাৰ সান্নিধ্য পাবৰ কাৰণে আমি ইবাদতত আছিলোঁ, দুৱাত মছগুল আছিলোঁ। গতিকে মই আজি বেলেগ কথা নকওঁ, এইখিনিয়ে ক'ম, মহান কৰুণাময় আল্লাহ তাআলা যাতে বিশ্বত ভাৰতবৰ্ষ, অসম তথা আমাৰ গোটেই সমাজক সকলোৰে শান্তি ৰাখি যাতে আমাক ভাতৃত্ববোধ শংকৰ আজানৰ দেশৰ যিটো মিলাপ্ৰীতি সেই মিলাপ্ৰীতি যাতে অক্ষুণ্ণ ৰাখে তাৰেই কামনা কৰিছোঁ।